এগৰাকী মহিলা আৰক্ষী বিষয়াৰ প্ৰেমত পৰাটোৱে কাল হ'ল নেকি? ৰাজহুৱা অপমান সহিব নোৱাৰি প্ৰাণ দিলে এজন যুৱকে। ৰিজাৰ্ভ ক্লোজ কৰা হ'ল SI জোনালী দেৱীৰ। ঘটনা বুধবাৰৰ নিশাৰ। এটা কোঠাত উদ্ধাৰ হৈছিল এজন যুৱকৰ মৃতদেহ। ঘৰখনত এক বুজাব নোৱাৰা পৰিৱেশ। ধুবুৰী জিলাৰ আগমনী থানাৰ কেছ ডায়েৰী লিখা দেৱানন্দ দাস এজন। দেৱানন্দ দাসে বুধবাৰে নিশা সংঘটিত কৰিছিল ভয়ংকৰ ঘটনা। অভিযোগ মতে নিশা আগমনী আৰক্ষী থানাৰ SI জোনালী দেৱীক কেন্দ্ৰ কৰি আৰক্ষী থানাৰ ভিতৰতেই আসিফ আলী আৰু শ্যামল দাস নামৰ দুজন কনিষ্ঠবলে প্ৰহাৰ কৰিছিল দেৱানন্দ দাসক। প্ৰহাৰৰ গ্লানি সহ্য কৰিব নোৱাৰি দেৱানন্দ দাসে সংঘটিত কৰিলে ভয়ংকৰ ঘটনা। অভিযোগ মতে বিবাহিত জোনালী দেৱীৰ সৈতে দীৰ্ঘদিনৰ পৰা দেৱানন্দ দাসৰ আছিল এক অবৈধ প্ৰেমৰ সম্পৰ্ক। মোৰ ভাতিজা দেৱানন্দই বহুদিনৰ পৰা থানাত কেছ ডায়েৰীৰ কাম কৰি আছিল। যোৱা ৰাতি হঠাৎ থানাত কিবা কাম কৰি থকা অৱস্থাত দুজন কনিষ্ঠবলে বোলে তাক প্ৰহাৰ কৰিছে। মেছেজ দিয়া মতে যিটো মেছেজ দিছে কনিষ্ঠবলে প্ৰহাৰ কৰিছে, এইটোৰ লাজত ৰিচিপ্ট লৈ আজি ইহকালৰ পৰা জুনিয়ৰ পৰা গুচি গ'ল। আৰু শুনা মতে জোনালীৰ নামত বোলে এজন বাইদেউ আছে, তাৰ বোলে কিবা অবৈধ সম্পৰ্ক বুলি আজি শুনা পালোঁ। আগত নাজানো কি আছিল না আছিল সেইটো নাজানো। সি আজি চিপ লৈ গুচি গ'ল। আপোনালোকে কি বিচাৰে? আমি ন্যায় বিচাৰোঁ, এইটো ন্যায় বিচাৰোঁ। এজন থানাৰ ভিতৰত মাৰিব, এটা তেওঁলোকৰ লগত সকলো সময়ত থাকে, সকলো সময়ত কেছ ডায়েৰী লিখে, তাক মাৰিব, এইটো ন্যায় লাগিব। অন্যায় কৰিলে মাৰক, কিন্তু অন্যায় নকৰাকৈ মাৰিলে আমি এইটো এৰি নিদিওঁ, ন্যায় লাগে আমাৰ। আৰক্ষীয়ে জানো প্ৰহাৰ কৰিব পাৰে জানো? নোৱাৰে, এনেকুৱাই কৰি নোৱাৰে। থানাৰ ভিতৰত প্ৰহাৰ কৰিলে কি ক'ব? এইটো CC ভিডিঅ' যিটো আছে, এইটো CC ভিডিঅ'টো আমাৰ চাব লাগে। আমি আমাৰ ধুবুৰী জিলাৰ আৰক্ষী মহোদয়ক বিনম্ৰ অনুৰোধ জনাইছোঁ, এইটোৰ ন্যায় তদন্ত কৰি উচিত শাস্তি দিব লাগে। এইখিনি মোৰ কথা। এতিয়া আপোনালোকে কি গ্ৰেপ্তাৰ বিচাৰে নে বিচাৰে? না, গ্ৰেপ্তাৰ কৰিব, অন্যায় কৰিব, তাক গ্ৰেপ্তাৰ কৰিব। এটা অন্যায়ৰ কাৰণে মোৰ ভতিজা এই দুনিয়াৰ পৰা গুচি গ'ল, তাৰ ন্যায় লাগিব, গ্ৰেপ্তাৰ লাগে তাক। যিজনে এইবিলাক কৰিছে তাক এওঁলোকৰ গ্ৰেপ্তাৰ লাগে, নহ'লে কিন্তু আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম। জোনালী দেৱী আৰক্ষী বিষয়া জোনালী দেৱী, এইটোতো আমি শুনা নাই যে এটা আৰক্ষী অফিচাৰে এনেকুৱা কৰিব পাৰে, আমি শুনা নাই। যদি জড়িত আছে তারা আইনগত ব্যবস্থা নিব লাগে, আইনগত ব্যবস্থা নিবই লাগিব তার। উল্লেখ্য যে মহিলা আৰক্ষী বিষয়াগৰাকীয়ে থানাখনৰে কেছ ডায়েৰী লিখা দেৱানন্দ দাসৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলাৰ কথা চৌদিশে বিয়পি পৰাৰ পাছতেই আৰক্ষীয়ে তাৎক্ষণিকভাৱে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। সমান্তৰালকৈ ইতিমধ্যে বিতৰ্কিত মহিলা আৰক্ষী বিষয়াগৰাকীৰ ৰিজাৰ্ভ ক্লোজ কৰা হৈছে। পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব প্ৰকৃত ঘটনা। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।